মই ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কুকুৰবিলাকৰ কাৰণে ভাত মাতি আছোঁ আৰু সেইবিলাকক প্লাষ্টিকত ভৰাই লওঁ। ঘৰৰ পৰা পাগলাস্থানলৈকে মই ভাতবিলাক লৈ যাওঁ। বাটত বহু ধৰণৰ কুকুৰ মোৰ কাৰণে ৰৈ থাকে। প্ৰতিদিনে মই এই কৰ্ম কৰোঁ। এই যে প্লাষ্টিকত ভৰাই আছোঁ, এই ভাতবিলাক প্লাষ্টিকত ভৰাই আছোঁ, এইবিলাক মোনাত তুলিম, মোনাত তুলি ল'ম, ক'ত নাই দেখোঁ, মোনাত তুলি ল'ম, তুলি লৈ মই তাৰপিছত মোৰ ঘৰৰ কুকুৰ, তাৰপিছত মই তুলো বুলি মাতোঁ, ইয়াক বিস্কুট দি আছোঁ ৰাতিপুৱা, বিস্কুট চিস্কুট খাব। তাৰপিছত মই পাগলাস্থানলৈ যোৱাৰ বাবে ৰেডি হ'ম। পাগলাস্থানলৈ যোৱাৰ বাবে ৰেডি হ'ম। ঘৰৰ বাহিৰত চাইকেল বাহিৰ কৰিলোঁ আৰু সেই কুকুৰৰ ভাতবিলাক মোনাৰ চাইকেলত তুলি লৈ গেট খুলি মই চাইকেল লৈ ৰাওনা দিলোঁ। বাটত মোৰ কাৰণে বহু কুকুৰ ৰৈ আছে। মই ৰাওনা দিলোঁ, বাটত বহু কুকুৰ ৰৈ আছে। সেইবিলাক মোৰ পিছে পিছে দৌৰি ফুৰে আৰু সিহঁতৰ নিৰ্দিষ্ট ঠাই আছে, সেই ঠাইবিলাকত মই সিহঁতক ভাত খুৱাওঁ। এই পাছে পাছে কুকুৰবিলাক দৌৰি আছে, আপোনালোকে চাব পাৰিব। মই ইয়াৰ পৰা পাগলাস্থানলৈ ইহঁতক খুৱাই লৈ পাগলাস্থানলৈ গৈ থাকিম। আৰু বাটতো পাগলাস্থানলৈকে বহু কুকুৰ বাটত ৰৈ থাকে। বঙাইগাঁৱৰ পাগলাস্থান বুলি একখণ্ড ঠাই আছে, তাতে মই কুকুৰবিলাকক খুৱাওঁ। এই পাছে পাছে মোৰ কুকুৰবিলাক খোৱাৰ কাৰণে দৌৰি আছে। আৰু কুকুৰবিলাকৰ কাৰণে নিৰ্দিষ্ট ব্যৱস্থা আছে, কৰি লৈছোঁ খোৱাৰ কাৰণে, যাতে সিহঁতে মাটিত নপৰে। তাৰবাবে বস্তা আদি এইবিলাক পাৰি দি খাইছোঁ। সিহঁতে পানীৰো ব্যৱস্থা আছে। তাৰপিছত মই এই বঙাইগাঁও কলেজৰ ওচৰত এডোখৰ ঠাইত মোৰ কাৰণে কিছুমান অন্ততঃ 50-60টামান পাৰ চালৰ ওপৰত ৰৈ থাকে। প্ৰতিদিনে সিহঁতক মই